আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি দুটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। প্ৰথম খবৰটো আপোনালোকে ইয়াতে দেখাই পাইছে, আৰু এইটো খবৰ হৈছে জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ। আৰু ইয়াতে কি কথা প্ৰকাশ পাইছে সেইখিনি কথা আমি অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকে দেখিছে জানুৱাৰীৰ পৰা নতুন শিক্ষাবৰ্ষ, আৰু এই খবৰটো 24 আগষ্ট তাৰিখে ওলাই আহিছিলে। অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন শৈক্ষিক বৰ্ষ, আৰু সেই অনুসৰি ডিচেম্বৰত সকলো বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা সমাপ্তি কৰিব লাগিব। লগতে ডিচেম্বৰত সম্পূৰ্ণ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথিৰ যোগান আৰু বিনামূলীয়া ইউনিফৰ্মৰ যোগান। তোমালোকে দেখিছে এনেকৈ এটা খবৰ ওলাই আহিছে নতুন শিক্ষাবৰ্ষক লৈ পেলাই, আৰু সেইটো জানুৱাৰীৰ পৰা নতুন শিক্ষাবৰ্ষ হ'ব বুলি এনেকৈ বাতৰি কাকতত খবৰটো ওলাই আহিছিলে। গোটেইখিনি কথা আমি ইয়াতে চালোঁ, আৰু আজিৰ দ্বিতীয় খবৰটোৰ ফালে আমি আগবাঢ়িছোঁ। এতিয়া আমি আহিছোঁ দ্বিতীয় খবৰটোলৈ, আৰু দ্বিতীয় খবৰটো আহিছিলে আপোনাৰ দৰং জিলাৰ ফালৰ পৰা। সমগ্ৰ শিক্ষা অসম জিলা মিছন সমন্বয়কৰ কাৰ্যালয় সমগ্ৰ শিক্ষা দৰং। ইয়াতে লিখিছে, ইয়াৰ দ্বাৰা জনোৱা হয় যে পূৰ্বৰ এইখিনি তাৰিখৰ আদেশ বাতিল কৰা হৈছে। অহা 1 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা দৰং জিলাৰ সকলো বিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী পূৰ্বৰ সময়সূচী অনুসৰি ৰাতিপুৱা 9 বজাৰ পৰা পৰিচালিত হ'ব। এই আদেশ তৎকালে কাৰ্যকৰী হোৱাকৈ বলবৎ হ'ব। তেওঁ দেখিছে আপোনালোকে দৰং জিলাৰ ক্ষেত্ৰত তেওঁলোকৰ স্কুলৰ টাইমিংটো চেঞ্জ কৰা হৈছে। প্ৰত্যেকখন চৰকাৰী হ'ব পাৰে বা বেচৰকাৰী স্কুল, যিমানখিনি স্কুল আছে প্ৰত্যেকখন স্কুলেই 9 বজাৰ পৰা পৰিচালিত হ'ব, যি বৰ্তমান 7:30 বজাৰ পৰা এতিয়া হৈ আছে, আৰু সেইটো 9 বজাৰ পৰা হ'ব। সেই গতিকে ইয়াতে এই নটিফিকেশ্যনখন বা অৰ্ডাৰখন ইয়াতে আহিছিলে, আদেশখন। তো আমি আজিৰ ভিডিঅ'ত দুটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ। এটা শিক্ষাবৰ্ষক সলনি কৰাক লৈ পেলাই এটা খবৰ, আৰু দৰং জিলাৰ স্কুলৰ টাইমিংটোক লৈ পেলাই খবৰ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।